हेलो फ्रेंड्स वेलकम टू आवर कोचिंग सेंटर आपनालोके যদি এইটো চেনেলত নতুনকৈ আহিছে তেনেহলে চেনেলটোক সাবস্ক্রাইব কৰিব আৰু ভিডিওটো প্ৰথমৰ পৰা হেকলৈকে চাব। আজি প্ৰিপজিশন সম্পৰ্কে এটা ইম্পৰ্টেন্ট ভিডিও আপোনালোকৰ কাৰণে লৈ আহিছো। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয়। চাওক গিভ এ মানে বগাই দিয়া, গিভ অফ মানে এৰি দিয়া, গিভ ইন মানে বশ্যতা স্বীকাৰ কৰা, গিভ আপ মানে ত্যাগ কৰা, গিভ অয়ে মানে বহি যোৱা, গিভ এণ্ড টেক মানে লেনদেন, গিভ ফৰ্থ মানে চপাই লোৱা, গিভ ওৱান সেল্ফ এয়াৰ মানে বাবলাই ফুৰা। তাৰপিছত চাওক গিভ আউট মানে প্ৰকাশ কৰা, গিভ চেছ মানে পাছে পাছে খেদা, গিভ গ্ৰাউণ্ড মানে পিছ হুহকি যোৱা, গিভ এ গুড একাউণ্ট অফ মানে নিজৰ যোগ্যতা প্ৰকাশ কৰা। তাৰপিছত চাওক পুট আউট মানে নুমুৱা বা নুমাই দিয়া, পুট অন মানে পিন্ধা, পুট অফ মানে স্থগিত ৰখা, পুট ইন মানে সন্নিৱিষ্ট কৰা, পুট ডাউন মানে আঁঠু লোৱা, পুট আপ মানে জমা কৰা, পুট আপ উইথ মানে সহ্য কৰা, পুট টু ফ্লাইট মানে পলাই যোৱা, পুট বাই মানে বচাই ৰখা, পুট টু দ্য শ্বৰ্ট মানে মৃত্যুৰ মুখৰ পৰা হৰা। তাৰপিছত চাওক গো আপ মানে উধাই যোৱা, গো আউট মানে নিৰ্মূল হোৱা, গো অফ মানে আঁতৰি যোৱা, গো থ্ৰ মানে খৰচি মাৰি চোৱা, গো অন মানে গৈ থকা, গো ইনটু মানে অনুসন্ধান কৰা, গো হেণ্ড উইথ মানে টান হোৱা, গো ইন ফৰ মানে কিনা বা পৰীক্ষা দিয়া, গো ডাউন মানে তললৈ নমা বা স্মৰণীয় হোৱা, গো এবাউট মানে প্ৰবৃত্ত হোৱা, গো টু ডগছ মানে নষ্ট হোৱা, গো বাই মানে অলক্ষিতে পলোৱা, গো বেক আপন মানে কথা দি ৰাখিব নোৱাৰা, গো এহেড মানে আগবঢ়া, গো ফৰ মানে আক্ৰমণ কৰা। তাৰপিছত চাওক লুক আফটাৰ মানে যত্ন লোৱা, লুক আপ টু মানে এইটো যত্ন লোৱা, লুক ডাউন আপন মানে উপেক্ষা কৰা, লুক আপ মানে মুখলৈ চাই থকা, লুক ফৰ মানে আশা কৰা, লুক থ্ৰ মানে আঁতিগুৰি মাৰি চোৱা। তাৰপিছত চাওক লুক ফৰৱাৰ্ড টু প্ৰতীক্ষা কৰা, লুক শাৰ্প মানে সোনকাল কৰা, লুক অভাৰ মানে পৰীক্ষা কৰা, লুক ইনটু মানে তন্নকৈ চোৱা, লুক আউট মানে সতৰ্কতা, লুক ব্লু মানে গৰ্ব কৰা। তাৰপিছত চাওক গেট ডাউন মানে নমা, গেট এবাউট মানে ঘূৰা ফুৰা, গেট আপ মানে উঠা, গেট থ্ৰ মানে সফল হোৱা, গেট অফ মানে পলোৱা বা মুক্ত কৰা, গেট আউট মানে বাহিৰ কৰি দিয়া, গেট ইন মানে ভিতৰত সোমোৱা, গেট টুগেদাৰ মানে একেলগ হোৱা, গেট অন উইথ মানে সম্পন্ন কৰা।